মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ পাটিগণিতৰ হয় তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বুজি ল'বা তেতিয়া তোমালোকে নবোদয় বাছনি পৰীক্ষাত ভালদৰে তোমালোকে পৰীক্ষা দিব পাৰিবা তোমালোকৰ পৰীক্ষা ভাল হ'ব ঠিক আছে গতিকে মন দি চোৱা ভিডিঅ'টো প্ৰশ্নটো এবাৰ পঢ়ি লওঁ কৈছে যদি 9টা বলৰ দাম 29.25 টকা হয় তেন্তে 4টা বলৰ দাম কিমান টকা হ'ব 9টা বলৰ দাম দিয়া আছে ইমান টকা আৰু তোমালোকক সুধিছে 4টা বলৰ দাম তোমালোকে কেনেকৈ উলিয়াবা তোমালোকে প্ৰথমতে এটা বলৰ দাম উলিয়াই লোৱা তাৰ পিছত আমি 4টা বলৰ দাম উলিয়াম চোৱা কি দিয়া আছে চোৱা ইয়াত আমাক দিয়া আছে 9টা বলৰ দাম দিয়া আছে 9টা বলৰ দাম কিমান টকা ইমান টকা সেইকাৰণে আমি লিখি লওঁ চোৱা 9টা ইয়াত 9টো এনেকৈ দন্তীয় 9 দিয়া আছে প্ৰশ্ন কাকতত যেনেকৈ আছিলে মই তেনেকৈ টুকি আনিছোঁ গতিকে তোমালোকে এনেকৈ 9 দিলে তোমালোকে এই 9টো অংকৰ 9টো দিব পাৰা গতিকে 9টা বলৰ দাম কিমান দিয়া আছে 29.25 দিয়া আছে আৰু মই তোমালোকক কি কৈছিলোঁ এটা বলৰ দাম উলিয়াই লোৱা তাৰপিছত 4টা বলৰ দাম উলিয়াবা গতিকে 9টা বলৰ দাম ইমান দিয়া আছে এটা বলৰ দাম কিমান হ'ব এই 9টোৰে এইটো হৰণ হৈ যাব গতিকে এটা বলৰ দাম কিমান হ'ব 9ৰ তলত আহিলে এফালে 29.25 আহিলে আৰু তোমালোকক কৈছে 4টা বলৰ দাম এতেকে 4টা বলৰ দাম আমি ঐকিক প্ৰণালী ইউজ কৰি পেলাই কৰিলোঁ হা এইটো 29.25 ইনটু 4 আহিব কাৰণ 4টা বলৰ দাম উলিয়াবলৈ হ'লে 4ৰে পূৰণ কৰি দিব লাগিব এটা বলৰ দাম গতিকে এইটো আছিলে এটা বলৰ দাম হা 9টা বলৰ দাম এইটো এটা বলৰ দাম উলিয়াবলৈ হ'লে 9ৰে হৰণ কৰিব লাগিব আৰু 4টা বলৰ দাম উলিয়াবলৈ হ'লে আমি পূৰণ কৰিব লাগিব ঠিক আছে কাৰণ এটাতকৈ বেছি বিচাৰিছে না সেইকাৰণে সো এতিয়া কি কৰিবা চোৱা আমি 9টো তলত লিখিলোঁ আৰু এইফালে 4ৰে এইকেইটা পূৰণ কৰি দিয়া এটা আমি পূৰণ কৰিলোঁ 4 5 গুণ 20ৰ 0 উকলিব 2 4 2 8 উকলা 2 10 10ৰ 0 উকলিব 1 ঠিক আছে আৰু 4 9 গুণ 36 36 একে 37 এক পইণ্ট আহিব 37 এফালে উকলিব 3 আৰু 4 2 গুণ 8 8 3 11 অৰ্থাৎ কিমান পালোঁ 117 পালোঁ 117 পালোঁ গতিকে আমি কি কৰিম এতিয়া এই 9ৰে 117ক আমি হৰণ কৰিম ইয়াত পইণ্টৰ পিছত দুটা 0 আছে পইণ্টৰ পিছত 0ৰ কোনো ভ্যালু নাথাকে এইটো নিলিখিলেও হ'ব এইটো আমি এনেকৈ লিখিব পাৰোঁ চোৱা এটা আমি এনেকৈ লিখিব পাৰোঁ ওপৰত লিখিলোঁ 117 আৰু তলত লিখিলোঁ 9 9ৰে কেইবাৰ যাব 9ৰে যাব চোৱা 9ৰে প্ৰথমতে 11ক কাটি লোৱা 9 গুণে 9 11টো পাবলৈ কিমান থাকিলে 2 থাকিলে 2ৰে ইফালে 7টো 27 হ'লগৈ 9 3 গুণ 27 অৰ্থাৎ 13 টকা বুজি পালানে 4টা বলৰ দাম কেইটকা হ'বগৈ 13 টকা হ'বগৈ চোৱা কি কৈছিলে যদি 9টা বলৰ দাম 29.25 টকা হয় তেন্তে 4টা বলৰ দাম কিমান এটা 4টা বলৰ দাম কিমান হ'ব 13 টকা হ'ব এইটোৱে উত্তৰ কেনেকৈ কৰিলোঁ আমি চোৱা এবাৰ অকণমান মন দি চোৱা ভালকৈ যে 9টা বলৰ দাম দিয়া আছিলে 29 টকা 25 পইচা সো আমি ইয়াত 9টা বলৰ দাম এনেকৈ লিখি ল'লোঁ আৰু আমি এটা বলৰ দাম উলিয়াই ল'লোঁ এনেকৈ এটা বলৰ দাম উলিয়াই পেলাই 4টা বলৰ দাম বিচাৰিছিলে 4টা বলৰ দাম আমি এনেকৈ পূৰণ কৰি পেলাই উলিয়াই দিলোঁ আৰু পূৰণ কৰি পেলাই যিটো দশমিকবোৰ আছিলে দশমিকবোৰ কেনেকৈ উঠি গ'ল গম পালা নহয় এনেকৈ আমি দশমিকবোৰ উঠাই দিলোঁ ঠিক আছে গতিকে তোমালোকে এনেকুৱা সমস্যাবোৰ এনেকৈ সমাধান কৰিবা গতিকে নেক্সট আৰু এটা চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ এটা প্ৰশ্ন লৈ আহিলোঁ চোৱা এইটো স্কুৱেৰ আছে আৰু বৰ্গমূলৰ চিন আছে গতিকে কেনেকৈ কৰিম তোমালোকে নিশ্চয় বৰ্গমূলৰ বিষয়ে জানা যদি নাজানা তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত যাবা প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা আমি পাটিগণিতৰ গোটেই কোৰ্চটো কমপ্লিট কৰা আছে তাত বৰ্গমূলৰ বিষয়েও শিকোৱা আছে তোমালোকক গতিকে বৰ্গমূলৰ বিষয়ে যদি নাজানা চাই ল'বা ঠিক আছে তথাপিতো মই ইয়াত বুজাই দিম তোমালোকক বৰ্গমূলৰ বিষয়ে চোৱা বৰ্গমূল মানে কি হ'ল যেনে এটা সংখ্যা আমি ল'লোঁ 9ৰ বৰ্গমূল বুলি ক'লে কি একে দুটা সংখ্যা পূৰণ কৰিলে আমি 9 পাওঁ যেনে 3 একে দুটা সংখ্যা হয় না 3 আৰু 3 একে নহয় জানো
গতিকে একে একে সংখ্যা পূৰণ কৰি পেলাই পোৱা সংখ্যাটো হৈছে বৰ্গ সংখ্যা আৰু পূৰণ কৰা সংখ্যাকেইটাক বৰ্গমূল বুলি কয় গতিকে 3 আৰু 3ক পূৰণ কৰি পালো 9 এই 9টো হৈছে বৰ্গ সংখ্যা আৰু 9ৰ বৰ্গমূল হ'ব 3 তেনেকুৱা তাৰমানে গতিকে আৰু যদি চাওঁ এফালে 4 * 4 একে একে দুটা সংখ্যা নহয় জানো একে একে দুটা সংখ্যা 4 আৰু 4 পূৰণ কৰিবলৈ কি পালো 16 পালো হা গতিকে 4 আৰু 4 পূৰণ কৰিবলৈ 16 পালো 16টো হৈছে বৰ্গ সংখ্যা আৰু 4টো হৈছে বৰ্গমূল ঠিক আছে গতিকে ইয়াত 5 স্কয়াৰ আছে 5 স্কয়াৰ মানে কি হ'ব 5 স্কয়াৰ মানে হ'ব 5 * 5 আৰু এটো ক'ত আছে √ওভাৰৰ ভিতৰত সোমাই আছে গতিকে তোমালোকে এনেকে লগাই দিয়া √ওভাৰৰ ভিতৰত লগাই দিয়া কি হ'ব গতিকে ইয়াত কি হ'বগে ইয়াৰ ৰুটটো নাইকিয়া হৈ যাব এটাহে আহিব তাৰমানে কিয় আমি যদি ইয়াত ৰুট লগাই দিও ইয়াত যদি ৰুট লগাই দিও ইয়াৰ উত্তৰ হ'ব 3 কিয় 9ৰ বৰ্গমূল কি হয় 9ৰ বৰ্গমূল 3 হয় হা কিন্তু 3 আৰু 3 পূৰণ কৰি পেলাই মানে একে দুটা সংখ্যা পূৰণ কৰি পেলাই যেটো সংখ্যা পালো এটো 9 পালো এটো হৈছে বৰ্গ সংখ্যা আৰু ইয়াৰ বৰ্গমূল বুলি ক'লে এই চিহ্নটো দিব লাগিব আৰু এই চিহ্নটোৰ নামই হৈছে বৰ্গমূলৰ চিহ্ন এই চিহ্ন দিয়াৰ লগা লগ কি আহি যাব এনেকে তাৰ বৰ্গমূলটো উত্তৰ আহি যাব গৰে 9ৰ ওপৰত বৰ্গমূল চিহ্ন দিয়া বা 3 পূৰণ 3 বৰ্গমূল চিহ্ন দিয়া কথা একেটাই গতিকে আমি 3 পূৰণ 3 যদি বৰ্গমূল মানে বৰ্গমূলৰ চিহ্নটো দিছো ইয়াৰ উত্তৰ 3 ওলাই আহিব গতিকে ইয়াত একেদৰে চোৱা 5 স্কয়াৰ মানে কি 5 * 5 গতিকে 5 * 5ত যদি আমি বৰ্গমূলৰ চিহ্ন দিছো কি হ'ব 5 আহিব গতিকে ইয়াত 5 স্কয়াৰ মানে কি আছিল 5 স্কয়াৰ মানে 5 * 5 হয় গতিকে 5 * 5 মানে হৈছে বৰ্গমূল কি হ'ব 5 হ'ব গতিকে 7 স্কয়াৰ মানে কি 7 * 7 7 স্কয়াৰ মানে হ'ব 7 * 7 আৰু ইয়াত আমি বৰ্গমূলৰ চিহ্ন দি দিম গতিকে ইয়াৰ বৰ্গমূল কি হ'ব 7 আহিব গতিকে ইয়াৰ 7 আহিব ইয়াৰ কি আহিব 12 আহিব অৰ্থাৎ তোমালোকে কি কৰিবা যদি এনেকে পূৰণ হৈ থাকে আৰু এনেকে বৰ্গটো দিয়া থাকে তেতিয়াহলে বৰ্গ চিহ্নটো নাইকিয়া কৰি দিবা আৰু বৰ্গ চিহ্নটো যেতিয়া নাইকিয়া হৈ যাব বৰ্গমূলৰ চিহ্নটো নাইকিয়া হৈ যাব এখানে আমি এইটো এনেকে লিখিব পাৰো চোৱা এটো √5 * 7 * 12 লিখিব পাৰো আৰু গুটি তিনিটাতে কি হৈছে স্কয়াৰ হৈ আছে এটো আমি লাহেকে এনেকে হোল স্কয়াৰ কৰি দিব পাৰো আৰু তেতিয়া কি হয় এইটো আৰু এই ৰুটটো কেনসেল যাব এই বৰ্গটো আৰু বৰ্গমূলৰ চিহ্নটো কেনসেল যাব তেতিয়া থাকিব 5 * 7 * 12 তেতিয়া এইকেইটা পূৰণ কৰি দিলে উত্তৰ পাই যাবা 5 12 60 হ'ল 6 এনেকে 6 * 42 420 হৈ যাব ইয়াৰ মান কিমান হ'ব 420 ঠিক আছে তোমালোকে পূৰণ যদি কৰোতে অকমান দিগদাৰ পাইছা এনেকে কৰি লবা প্ৰথমতে 5 আৰু 7কে পূৰণ কৰা একো কথা নাই 5 * 35 পালা আৰু এফালে 12 গতিকে পূৰণ কৰি দিয়া এটো হৈ গ'ল এনে 420 ওকে এনেকে কৰি লবা তোমালোকে আশা কৰিছো খুব ধুনীয়াকৈ বুজিব পাৰিছা যদি বুজিবলৈ অসুবিধা পোৱা তোমালোকে ৰিভাইজ কৰি চাবা আৰু এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা